হোমক সাক্ষী কৰি একেলগে বিয়াত বহিল 204 জোৰা দৰা কইনা। উৰুলি আৰু বিয়া নামেৰে মুখৰ হ'ল বিশ্বনাথ কমলাকান্ত ক্ষেত্ৰ। কাৰোবাৰ যদি সংসাৰ কৰা 21 বছৰ হৈছে, আন কাৰোবাৰ আকৌ 15 বছৰ অতিক্ৰম হ'ল। কোনো দম্পতীৰ আকৌ ল'ৰা ছোৱালী ডেকা গাভৰু হ'ল। বিশ্বনাথ কমলাকান্ত ক্ষেত্ৰত সামূহিক বিবাহ উপলক্ষে 204 জোৰা দৰা কইনা আবদ্ধ হ'ল বিবাহ পাশত। দৰা কইনাক আশীৰ্বাদ দিবলৈ বিবাহ মণ্ডপত উপস্থিত থাকিল হাজাৰ হাজাৰ ৰাইজ। সৃষ্টি হ'ল উখল মাখল পৰিৱেশৰ। এখন দুখন নহয়, একেলগে 204খনকৈ বিয়া। আয়তীৰ উৰুলি পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে মুখৰিত হ'ল বিশ্বনাথৰ আকাশ বতাহ। উত্তৰ পূৰ্বাঞ্চলৰ লোক কল্যাণ সমিতিৰ উদ্যোগত বিশ্বনাথ মহাবিদ্যালয়ৰ সন্মুখৰ কমলাকান্ত ক্ষেত্ৰত সামূহিক বিবাহ সংস্কাৰৰ আয়োজন কৰা হৈছে। হিন্দু ধৰ্মীয় ৰীতি নীতিৰে বিশ্বনাথ, বিহালী, গহপুৰ, নদুৱাৰ আদি অঞ্চলৰ পৰা অহা 204 জোৰা সকলো দৰা কইনাই নখাজ পিন্ধি বিবাহ পাশত আবদ্ধ হোৱা পৰিলক্ষিত হৈছে। কমলাকান্ত ক্ষেত্ৰত সামূহিক বিবাহ উপলক্ষে পানী তোলা, হোম যজ্ঞ, ফেৰা লোৱা, হোমক সাক্ষী কৰি আদি মাংগলিক পূজা অৰ্চনা আৰম্ভ হৈছে। এই অনুষ্ঠান দুটা ভাগত বিবাহ অনুষ্ঠিত হয়। এক বৈদিক আৰু আন ভাগ নাম কীৰ্তনৰ জৰিয়তে সম্পন্ন হয়। এই অনুষ্ঠানত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিহালী বিধায়ক ঘাটোৱালৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ লোক কল্যাণ সমিতিৰ সকলো দায়িত্বত থকা কাৰ্যকৰ্তাও উপস্থিত থাকে। আজি বিশ্বনাথ চাৰিআলিত গোটেই বিশ্বনাথ জিলাৰ অধীনত আজি উত্তৰ পূৰ্বাঞ্চল লোক কল্যাণ সমিতি আৰু জনকল্যাণ সংস্থান জয়পুৰ ৰাজস্থান ধৰ্ম জাগৰণ সমন্বয়ৰ উদ্যোগত আজি বিশ্বনাথ চাৰিআলিত মুঠ 204 জোৰা দৰা কইনাৰ একেলগে বিবাহ অনুষ্ঠান সম্পন্ন কৰা হ'ব। আৰু ইয়াত নাম কীৰ্তনীয়া আৰু বৈদিক দুয়োটা ভাগেৰে সকলো বিবাহ সমাজৰ যিখিনি পিছপৰা অৰ্থনৈতিকভাৱে দুৰ্বল যিখিনি ব্যক্তি আছে, যি সামাজিক স্বীকৃতিৰ পৰা বঞ্চিত হৈ আছে, বিবাহ সম্পন্ন কৰিব নোৱাৰে, তেওঁলোকৰ সামাজিক স্বীকৃতি দিয়াৰ উদ্দেশ্যে এই বিবাহ সম্পন্ন কৰা হৈছে। এই সমগ্ৰ ভিতৰৰ অঞ্চল বিশ্বনাথ জিলাৰ বিভিন্ন জেগাৰ পৰা আহিছে। গহপুৰৰ পৰা, দিৰিঙৰ পৰা, বালিচাং, জামুগুৰি, চাৰিদুৱাৰ এই অঞ্চলৰ পৰা সকলো জাতি জনগোষ্ঠীৰ ব্যক্তি ইয়াত আহিছে। 204 জোৰা দৰা কইনা। নমস্কাৰ। উত্তৰ পূৰ্বাঞ্চল লোক কল্যাণ সমিতিৰ দ্বাৰা আয়োজিত এয়া সামূহিক বিবাহ সংস্কাৰ। আমি ইয়াত শব্দটো সংস্কাৰ বুলি কৈছোঁ। আমি জানো আমাৰ সমাজত বহুত যুৱক যুৱতী থাকে, সিহঁতে বিয়া হয় যদিও সিহঁতে সামাজিকভাৱে স্বীকৃতি নাপায়। এই সামাজিক স্বীকৃতি দিয়াৰ বাবে এই সংগঠনে আজি বহু বছৰে অসমৰ বা ভাৰতবৰ্ষৰ বিভিন্ন স্থানত এনেধৰণৰ সামূহিক বিবাহ ব্যৱস্থাৰ জৰিয়তে তেখেতসকলক সংস্কাৰ দিয়াৰ ব্যৱস্থা কৰিছে। আমি বিশ্বনাথ চাৰিআলিটো বহু বছৰ আগৰ পৰা, আজিৰ পৰা প্ৰায় 15-20 বছৰমান আগৰে পৰাই এনেধৰণৰ কাৰ্যক্ৰম আমি অনুষ্ঠিত কৰি আহিছোঁ। মোৰ মনত পৰিছে, আমি প্ৰথমে বুঢ়া বাবা থানত, তাৰপিছত সাধাৰু চাহ বাগিচা আৰু বেলেগ বেলেগ স্থানত এনেধৰণৰে সামূহিক অনুষ্ঠান আমি অনুষ্ঠিত কৰি আহিছোঁ। আজি প্ৰায় 303 গড় দৰা বৰ বিবাহৰ দৰা কইনা আজি উপস্থিত আছে। আমি দুটা পদ্ধতিৰে আজি ইয়াত বিবাহ সংস্কাৰ দিম। এটা আপোনালোকে বৈদিক পদ্ধতিৰে, দ্বিতীয়টো হৈছে আমি নাম কীৰ্তনৰ জৰিয়তে। আপোনালোকে সোঁফালে দেখিব তাত নাম কীৰ্তনৰ ব্যৱস্থাৰে অসমত সচৰাচৰ যি ব্যৱস্থা থাকে সেইধৰণে সংস্কাৰ দিয়া হৈছে আৰু ইয়াত বৈদিক প্ৰথাৰে সংস্কাৰ দিয়া হৈছে। আৰু আমি লগ পাইছোঁ সকলো মানুহে সহযোগ কৰিছে। আশা ৰাখিছোঁ এই ব্যৱস্থা আমি আগলৈ চলাই থাকিম। আৰু এনেধৰণেৰে আমাৰ যুৱক যুৱতীসকলে বিবাহ হ'ল, ল'ৰা ছোৱালী হ'ল, কিন্তু আনুষ্ঠানিক সংস্কাৰটো হোৱা নাই, তেনেধৰণৰ আমি কাম কৰি যাম। পুনৰ আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু সমূহ ৰাইজক
এই অনুষ্ঠানত সহযোগিতা মই কামনা কৰিছোঁ। ধন্যবাদ।